নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ তোমালোকৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান। এইটো পাঠৰ তোমালোকৰ যিমানখিনি আছে মই প্ৰথম চেপ্টাৰটোৰ এনচাৰখিনি দি দিছোঁ। এতিয়া আমি আলোচনা কৰিম কি 2 নম্বৰ চেপ্টাৰটো। 2 নম্বৰ চেপ্টাৰটো তোমালোকে চোৱা কি দি আছে আমাৰ ইয়াত। আমি প্ৰথমটো আমি আলোচনা কৰিছোঁ, যদি তোমালোকে চোৱা নাই প্ৰথমটো মোৰ এইটো চেনেলত গৈ প্লেলিষ্টত গম পাবা। ক্লাছ 8ৰ যিটো আছে তোমালোকৰ ইতিহাস তাতে পাই যাবা। আজি আমি আলোচনা কৰিম মধ্যযুগৰ অসম। এই পাৰ্টটোৰ ভিতৰুৱা যিমানখিনি কুৱেশ্যন আছে আৰু পাৰ্ট ভিত্তিক যিমানখিনি কুৱেশ্যন আছে সকলোখিনি এনচাৰ মই এইটো ভিডিঅ'ত লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰাখা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে তোমালোকে এইবিলাক ভিডিঅ' পাই যাবা আৰু তোমালোকৰ বহুত উপকাৰ হ'ব। এতিয়া আমাৰ কি আছিল পাৰ্টটোৰ নাম মধ্যযুগৰ অসম। ছাত্ৰ ছাত্ৰীসকল, এইটো আমি ক'বলৈ গ'লে খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। ইয়াৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেণ্ট বুলি ক'লে পেজ নম্বৰ 21ত আহি যোৱা। পেজ নম্বৰ 21ত যিটো দিয়া আছে তোমালোকৰ 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহে। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈ প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ একদমত 1 মাৰ্কৰ আহিব পাৰে। তাৰপিছত সেইটো পেজতে তলত অহা চুকাফা, চতুৰ, সাহসী আৰু সুদক্ষ যোদ্ধা আছিল। এইটো আমাৰ ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা তোমালোকে অসমলৈ আহোঁতে লগত অনা বুঢ়াগোহাঁই আৰু বৰগোহাঁই এই দুটা তেওঁ মন্ত্ৰী দুজন লৈ আহিছিল। তাৰপিছত তোমালোকে সেইটো বিষয়ে তলত অহা ইয়াত কি দিছে, আমাৰ কি দিছে ইয়াত, লাইটটো অফ হৈ গৈছিল। ইয়াত চোৱা তোমালোকে কি দিছে, ফ্ৰাংচেংমুং বুঢ়াগোহাঁইৰ পত্নী কোন আছিল, মূলা গাভৰু। তোমালোকৰ একজামত আহিব পাৰে যে মূলা গাভৰুৰ কাৰ পত্নী আছিল, ফ্ৰাংচেংমুং বুঢ়াগোহাঁইৰ পত্নী কোন আছিল, আমাৰ মূলা গাভৰু। তোমালোকে এইটো মনত ৰাখি ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা ইয়াতে আহা, আৰু এটা ইয়াতে 1 মাৰ্কৰ কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন তোমালোকৰ। ভূঞা শব্দৰ অৰ্থ কি? ভূঞা শব্দৰ অৰ্থ আমি ক'বলৈ গ'লে ভূঞা শব্দৰ অৰ্থ হ'ল মাটি। সেইটো তোমালোকে মনত ৰাখিবা। 1 মাৰ্কৰ এইটো তোমালোকৰ আহিব পাৰে। তাৰপিছত আহি ইফালে কি দিছে আমাৰ, কাছাৰীসকল অসমত অতি পুৰণি আদিবাসী। ইয়াতে কি দিছে আমাৰ, কাছাৰীসকল অসমৰ অতি পুৰণি আদিবাসী। তোমালোকে কিহত আহিব পাৰে কি, অসমৰ পুৰণি আদিবাসী কোন আছিল, তোমালোকে লিখিবা কাছাৰীসকল। এইটো আমাৰ ইম্পৰ্টেণ্ট হয় 1 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকে এইটো ভিডিঅ'তে পাঠভিত্তিক কুৱেশ্যনখিনি সকলোবিলাক পাই যাবা। উত্তৰ 1ত যিবিলাক আছে, কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল এইটো পাই যাবা। মূলা গাভৰু কোন আছিল এইটো পাই যাবা। চুতীয়াসকলৰ শ্ৰেষ্ঠ এইবিলাক পাই যাবা তোমালোকে। ইয়াৰ পিছত তোমালোকে ডাইৰেক্ট আহা নেক্সট পেজত এইবিলাক তোমালোকে ইয়াৰ পৰা লিখি নল'বা। মই তোমালোকক ইয়াৰ পিছতে ভিডিঅ' দি আছোঁ, সেইখিনিৰ পৰা তোমালোকে ইয়াৰ উত্তৰখিনি গোটেইখিনি পাই যাবা। ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম এইটো পাৰ্টত থকা যিবিলাক 1 মাৰ্কৰ কুৱেশ্যন আছে আৰু যিবিলাক তোমালোকৰ লং কুৱেশ্যন আছে আমি আলোচনা কৰিম। তোমালোকে চব প্ৰথমত দি আছে কি, ক নম্বৰ যেনেকুৱা দি আছে, 1 নম্বৰৰ ক, কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল। ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা, 13শ শতিকাত আহোমসকল অসমলৈ আহিছিল। এইটো তোমালোকে লিখি লিবা। আৰু ইয়াৰ উত্তৰটো হ'ব 1228 খ্ৰীষ্টাব্দত আহিছিল। তাৰপিছত চোৱা তোমালোকে কি দিছে ইয়াত, চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল। এইটো আগতে তোমালোকে পাই আহিছা, বৰগোহাঁই আৰু বুঢ়াগোহাঁই। এইটো তোমালোকে পঢ়ি ল'বা, ইয়াৰ পৰা একজামত আহিব পাৰে। মূলা গাভৰু কোন আছিল, মূলা গাভৰু আছিল ফ্ৰাংচেংমুঙৰ পত্নী। এইটো তোমালোকে আগতে আমি কৈ আহিছোঁ, পাইছা। ক নম্বৰত কি দি আছে, কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। গদাধৰ সিংহই আহোম সিংহাসনত কেতিয়া বহিছিল, 1861 মানে 61 খ্ৰীষ্টাব্দত বহিছিল। তাৰপিছত চোৱা 9 নম্বৰত কি দিছে, কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম আক্ৰমণ কৰিছিল। 6 নম্বৰত কি দি আছে, চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন। চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰাজধ্বজ পাল বা গৌৰী নাৰায়ণ। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত চোৱা 2 নম্বৰত কি দি আছে, ক্ৰমানুসাৰে সজোৱা। 1 নম্বৰত কি দি আছে আমাৰ, ইয়াণ্ডাবু সন্ধি। 2 নম্বৰত দি আছে হুছেইন শাহৰ কামৰূপ কমতা আক্ৰমণ। তাৰপিছত কি দি আছে আমাৰ গ নম্বৰ, শৰাইঘাটৰ যুদ্ধ। গ নম্বৰত দি আছে মীৰ জুমলাৰ অসম আক্ৰমণ। তাৰপিছত 9 নম্বৰত কি দি আছে, স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। তাৰপিছত 6 নম্বৰত কি দি আছে, ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাঁৰ
কামৰূপ আক্ৰমণ, ইয়াৰ উত্তৰটো কি হ'ব? স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন 1868 খ্ৰীষ্টাব্দত। তাৰপিছত 6 নম্বৰত কি দি আছে? ইখতিয়াৰ উদ্দিন মালিক উজবেক টিঘুল খাৰ কামৰূপ আক্ৰমণ 1257 খ্ৰীষ্টাব্দত। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? তোমালোকে চোৱা। তাৰপিছত 6 নম্বৰত কি দি আছে? হুছেইন শাহৰ কামৰূপ কমতা আক্ৰমণ 1498 খ্ৰীষ্টাব্দত। তাৰপিছত ঘ নম্বৰত কি দি আছে আমাৰ? মীৰ জুমলাৰ অসম আক্ৰমণ 1662 খ্ৰীষ্টাব্দত। তাৰপিছত দি আছে গ নম্বৰ কি আমাৰ? শৰাইঘাটৰ যুদ্ধ। তাৰপিছত ক নম্বৰত দি আছে কি আমাৰ? ইয়াণ্ডাবু সন্ধি। এইটো আমাৰ সজাগৈ লিখিলোঁ। তাৰপিছত দি আছে কি 3 নম্বৰ? তোমালোকে চোৱা, শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ইয়াত ক নম্বৰত কি দি আছে আমাৰ? আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাটো অসমৰ বুৰঞ্জীৰ মধ্যযুগ। ইয়াত তোমালোকে এইটো কি হ'ব? শুদ্ধ। খ নম্বৰত কি দিছে আমাৰ? চুডাংফা বা বামুণী কৌৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে। এইটো হ'ব কি আমাৰ? শুদ্ধ। তাৰপিছত গ নম্বৰত কি দিছে আমাৰ? মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। এইটো কি হ'ব আমাৰ? শুদ্ধ। ঘ নম্বৰত কি দিছে আমাৰ? কাছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কাছাৰী ৰজা ব্ৰিটিছৰ অধীনস্থ হয়। এইটো হ'ব কি আমাৰ উত্তৰ? শুদ্ধ। তাৰপিছত দি আছে ঙ নম্বৰ, চুতীয়াসকল বৈষ্ণৱ ধৰ্মীয় আছিল। এইটো হ'ব কি আমাৰ? অশুদ্ধ। 6 নম্বৰত কি দিছে? কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে সহায় কৰিছিল। এইটো হ'ব আমাৰ অশুদ্ধ। তাৰপিছত তোমালোকে আহা খালী ঠাই পূৰ কৰা। উত্তৰত দি আছে কি আমাৰ? তোমালোকে প্ৰথমত চোৱা কি দি আছে উত্তৰত? আহোমসকল অসমলৈ অহাৰ পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে আগত দি আহিছোঁ, ওপৰত পাইছা তোমালোকে। আহোমসকলে সোমদেৱ নামৰ দেৱতাক পূজা সেৱা কৰিছিল। তাৰপিছত গ নম্বৰত কি হ'ব তোমাৰ? সৰ্বনাৰায়ণ। স্বৰ্গদেউ চুহুংমুং বা তাৰপিছত কি আছে? হিডিংগা ৰজাৰ হিন্দু নাম। গ নম্বৰত কি দি আছে? সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰে। তাৰপিছত ঙ নম্বৰত কি দি আছে? ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণৰ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। 6 নম্বৰত কি দি আছে আমাৰ? ভূঞা শব্দৰ অৰ্থ কি? ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। এইটো তোমাৰ খুবেই ইম্পৰ্টেণ্ট। এতিয়া আহা তোমালোকে 5 নম্বৰত 50টা মান শব্দৰ ভিতৰত উত্তৰ লিখা। এইবিলাক তোমালোকে অলপ লং কুৱেশ্যন, তোমালোকে এইবিলাক ভালকৈ চাই ল'বা। কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল? উত্তৰ দি আছে আমাৰ 13শ শতিকাত আহোমসকল অসমলৈ আহে। অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈ প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। তাৰপিছত কি দিছে তোমালোকে চোৱা, আজিৰ পৰা প্ৰায় 784 বছৰ আগে মাওলুং ৰাজ্যৰ পৰা মুংকুং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে। আৰু চনটো কি আছে আমাৰ? 1228 খ্ৰীষ্টাব্দত। পাটকাই পৰ্বত অতিক্ৰম কৰি চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। তোমালোকে ইয়াতে এটা কুৱেশ্যন পাব পাৰা যে অসমত আহোমসকলে ফাৰ্ষ্ট কোনটোত ৰাজধানী পাতিছিল? চৰাইদেউত। এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। তাৰপিছত চোৱা তোমালোকে খ নম্বৰত কি দি আছে? শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ ফলাফল কি হৈছিল? এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো ভালকৈ পঢ়ি ল'বা। উত্তৰ দি আছে ৰজা চক্ৰধ্বজ সিংহই মোগলসকলক কৰ দিবলৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে আহোম আৰু মোগলৰ মাজত সংঘাত আৰম্ভ হয়। মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। ইয়াৰ পৰিণতিতে বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনা আৰু ৰামসিংহৰ নেতৃত্বত মোগল সেনাৰ মাজত 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ হৈছিল। এইটো তোমালোকে ভালকৈ মনত ৰাখি ল'বা। এই যুদ্ধত মোগলৰ সেনা পৰাজিত হৈছিল আৰু আহোমৰ হেৰুৱা মান জয় উদ্ধাৰ হৈছিল। তাৰপিছত চোৱা গ নম্বৰত কি দিছে আমাৰ? চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল? ইয়াৰ উত্তৰটো হ'ব বীৰ চিলাৰায়
অন্য এটা নাম হ'ল শুক্লধ্বজ। কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত তেওঁৰ এই ভায়েক শুক্লধ্বজক সেনাপতি পাতিছিল। শুক্লধ্বজে চিলাৰ দৰে অতৰ্কিতে আক্ৰমণ কৰি ৰাজ্য জয় কৰিছিল বাবে তেওঁক বুৰঞ্জীত চিলাৰায় নামেৰে জনা যায়। তোমালোকৰ কোৱেশ্যন আহিব পাৰে চিলাৰায় নামেৰে, শুক্লধ্বজক চিলাৰায় নামেৰে কিয় জনা যায়? বীৰ চিলাৰায়ে জয় কৰা ৰাজ্যবোৰ হৈছে আহোম ৰাজ্য, কাছাৰী, মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি। এইবিলাক ৰাজ্য তেওঁ জয় কৰিছিল। তাৰপিছত তোমালোকে আহা কি বৰভূঞাসকল কোন? বৰভূঞাসকল কোন আছিল তোমালোকে অলপ চাই লোৱা। অসমত বৰভূঞাসকলৰ উত্থান সম্পৰ্কে বহুতো কাহিনী আছে। কিছুমানৰ মতে কামৰূপ ৰাজ্যৰ পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহযুক্ত হোৱা শক্তিশালী সামন্তসকলেই পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ কাৰণে ভূঞাসকলে কামৰূপ দুৰ্বল ৰজাসকলৰ শাসনকালত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিছিল। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। তোমালোকে ইয়াত এটা কোৱেশ্যন আহিব পাৰে কি ভূঞা শব্দৰ অৰ্থ কি? ভূঞা শব্দৰ অৰ্থ হৈছে আমাৰ মাটিৰ মালিক। অসমৰ ভূঞাসকল মূলত কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। তোমালোকে এইটো মনত ৰাখি ল'বা। তাৰপিছত দি আছে কি অসমৰ ভূঞাসকলক বৰভূঞা নামে জনা যায়। এতিয়া আহিব আমাৰ 9 নম্বৰ কাছাৰীসকল কোন? উত্তৰত দিয়া আছে কাছাৰীসকল অসমৰ অতি পুৰণি আদিবাসী। তোমালোকৰ আহিব পাৰে অসমৰ অতি পুৰণি আদিবাসী কোনসকল? কাছাৰীসকল। তাৰপিছত দিয়া আছে ইতিহাসবিদসকলৰ মতে প্ৰাচীন কালত কাছাৰী কামৰূপ ৰাজ্য শাসন কৰিছিল। তেওঁলোকৰ শাসন বৰ্তমান বাংলাদেশৰ চিলেট, মৈমনসিং আদিকে ধৰি সাগৰৰ পাৰলৈ বিস্তৃত। তাৰপিছত তোমালোকৰ কি বিস্তৃত আছিল? এতিয়া চোৱা চুতীয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদিতে এই কাছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থান নিগাজীকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে। এই সংস্কৃতি তেওঁলোকৰ পূৰ্বৰ সংস্কৃতিতকৈ কিছু পৃথক। সেয়ে এই লোকসকলক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনা যায়। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা। ধন্যবাদ।